গাৰ্ডেন, যিখন হায়দৰাবাদত আছে, পূৰা ফেমাছ গাৰ্ডেন হয়, চাবলৈ পাৰে। ইয়াৰ পৰা পূৰা ধুনীয়াকৈ আমাৰ ছেক্ৰেটেৰিয়েটখনো দেখি পায়। 20 টকা দি সোমোৱাৰ পিছত আপোনালোকে এইসমূহ পৰিৱেশ দেখিবলৈ পাব। Hey guys, নমস্কাৰ, ৱেলকাম বেক টু আনাদাৰ ভিডিঅ'। তো ফ্ৰেণ্ডছ, চাবলৈ পাৰে ইয়াৰ পৰা মই আৰম্ভ কৰিছোঁ, আৰু গেটৰ পৰা সোমাই আপোনালোকে এইটো দেখিবলৈ পাব। চাওক, আৰু এইফালে চাওক। তো ইয়াতে এতিয়া টিকেট ল'ব লাগিব। টিকেটৰ দাম 20 টকা, মানে এডাল্টৰ টিকেটৰ দাম, ডাঙৰ মানুহৰ টিকেটৰ দাম 20 টকা, আৰু সৰু ল'ৰা ছোৱালীৰ 10 টকা ইয়াতে লিখা আছে। আৰু এইফালে চাওক, কি ধুনীয়াকৈ বনাই থৈ দিছে, কি ধুনীয়া প্লেচ। তাতে সৰু ল'ৰা ছোৱালীও আহিছে, খেলিব, এনজয় কৰিব, ডাঙৰ মানুহ আহিব পাৰে ইয়াতে, মানে পৰিয়ালে ধুনীয়াকৈ আহি ইয়াতে ঘূৰি যাব পাৰে। আৰু ভিতৰতো দেখুৱাই আছোঁ কি কি আছে। তো এইফালে চাওক, নন্দী ভগৱানৰ মূৰ্তি বনাই থোৱা আছে। অলপ ওচৰৰ পৰা দেখুৱাই দিওঁ। এতিয়া আমি সেই ভিতৰত যাম, ভিতৰত কি কি দেখি পাওঁ আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে এণ্ট্ৰিটো লৈ লওঁ। ভিতৰত সোমাই আহিলে এনেকুৱা দেখিবলৈ কাৰণে। তো এইফালে ধুনীয়া পানী বৈ আহি আছে। এই পানী বৈ অহাটো প্ৰথমতে দেখুৱাই দিওঁ আপোনালোকক। আৰু এইফালে চাওক, ষ্টেচু, B.R. আম্বেদকাৰ দেৱৰ ষ্টেচু হয়। এইফালে চাওক, কি ধুনীয়া ঝৰ্ণাৰ দৰে পানী বৈ আহি আছে। এতিয়া ইয়াৰ ওপৰত যাওঁ। এই ওপৰত গ'লে কি দেখি পাওঁ ছাইডৰ পৰা। আৰু ইয়াৰ পৰা এই যিটো আপোনালোকে বিল্ডিং দেখি আছে, এই বিল্ডিংখন ছেক্ৰেটেৰিয়েট হয়। পূৰা পানী উতলি থকাৰ দৰে ভাৱ ওলাই আছে, চাওক। এতিয়া প্ৰায় 4টামান হৈছে। ইয়াতে মানে সূৰ্য ৰ'দ ওলাই আছে। আমাৰ তাতেতো চাগে আন্ধাৰে হ'ল 4টা বজাত। আপোনালোকে যদি হায়দৰাবাদ ঘূৰি ভাগৰি পৰে ন, ইয়াতে ৰেষ্ট ল'বলৈ কাৰণে বহুত ধুনীয়া পৰিৱেশ। সকলোৱে আহি বহি আছে ইয়াতে ধুনীয়াকৈ ফেমিলিৰ লগত। সৰু ল'ৰা ছোৱালীও ঘূৰিবলৈ আহিছে। আৰু এইফালৰ পৰা চাওক, এইটো ষ্টেচু B.R. আম্বেদকাৰ দেৱৰ ধুনীয়াকৈ দেখি পোৱা গৈ আছে। তাৰ কাষত যাম, আপোনালোকক দেখুৱাম মূৰ্তিটো। আৰু এইফালে চাবলৈ কিছু এনেকুৱা হৈ আছে আজিৰ NTR গাৰ্ডেনৰ পৰিৱেশ। ৰাতি চাগে বহুত ধুনীয়া হয় ইয়াতে, মানে পূৰা ধুনীয়াকৈ চাৰিওফালে চাগে লাইট জ্বলি থাকে। তো ইয়াতে চব লাইটৰ খুঁটা বনাই থৈ দিছে পূৰা ৰাস্তাই ৰাস্তাই। সৰু আছে, ডাঙৰ আছে, মানে সন্ধিয়া সময়ত চাগে পূৰা ধুনীয়াকৈ লাইটেৰে উজ্বলি থাকে এইখিনি চাই। পাৰ্কৰ ভিতৰতে এই গছজোপা দেখিবলৈ পাব আপোনালোকে আহিলে। আৰু এইখনৰ নামেই হ'ল মাচান ট্ৰি ৱাটাৰ শ্লাইড। তো এই ওপৰত উঠি যাব লাগে এইফালেদি টিকেট কাটি, আৰু তাত উঠি গৈ তাৰ পৰা এই শ্লাইডটো যিটো নমাই আছে তাতে বহি এনেকৈ ঘূৰি ইয়াত আহি পায়। তো ফ্ৰেণ্ডছ, এইখিনি আছিলে NTR গাৰ্ডেন পাৰ্কৰ পৰিৱেশখিনি। এই ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। তো পাৰ্কৰ ভিতৰত আহিলে এনেকৈ দোকানো দেখিবলৈ পাব। চশমা ল'বলৈ হ'লে চশমা ল'বলৈ পাৰে। আৰু ইয়াতে চাওক, আৰ্চাৰীও খেলিবলৈ পাৰে। আৰু এইফালে বহি ধুনীয়াকৈ কফি খাবলৈ পাৰে। ইয়াতে বহি চাওক, ধুনীয়াকৈ চাহ পানী খাবলৈ পাৰে। আৰু ইয়াতে ফিল্ম চলি আছে এতিয়া, ফিল্ম চাব পাৰে ইয়াৰ ভিতৰত, 3D ফিল্ম। আৰু এইফালে চাওক, পোৱালি কি খেলি আছে।
ভিতৰত আহিলে আপোনালোকে টেটু বনাম বুলি যদি ভাবে তেতিয়াহ'লে ইয়াতে টেটু বনাবলৈ পাৰে, এইটো ফেচিলিটি আছে, চাই ল'ব পাৰে আপোনালোকে। তো ইয়াৰ পৰা এনেকৈ চাবলৈ কিছু দেখিবলৈ এই গাৰ্ডেনখন, পাৰ্কখন, এইয়া 3D চিনেমা চাই যদি ইয়াতে আহি যাবলৈ পাৰে, আহি চাব আৰু ইয়াতে 3D ফিল্ম, আৰু ইয়াতে পোৱালি খেলি আছে। তো ফ্ৰেণ্ডছ, আমি এতিয়া ইয়াৰ পৰা ওলাই যাওঁ আৰু টাইমো বেছি হৈ গৈ আছে, প্ৰায় 5টামানে হৈ গৈছে। তো ধুনীয়াকৈ ৰুমত যাম, যিহেতু কালি আকৌ ঘৰত ৰিটাৰ্ণ যাব লাগে। ইয়াতে আজিৰ ভিডিঅ'টো শেষ কৰোঁ। তো বাই বাই।